গুৱাহাটীৰ পৰা এটা বাহৰ পাতি আছে ভৱেশ কলিতা যিটো তবিবৰ আমাৰ নতুনকৈ আজি টোল গেটৰ যি চৰকাৰীভাৱে আমাৰ প্ৰথম আৰম্ভণি আছিলে আজি এইখিনি সময়ত আমি ৰাতিপুৱাৰ পৰা টোলৰ যি আমাৰ চৰকাৰী নিয়ম অনুসৰি আমি টোল প্লাজাত আমি টোল গ্ৰহণ কৰি আছিলোঁ তেনে ক্ষেত্ৰত প্ৰায় 3 ঘণ্টামানৰ পিছত আমাৰ কিছুমান অচিনাকি দুৰ্বৃত্ত কিছুমানে আহি এই টোল গেটৰ যি টোল প্লাজা আছিলে বিভিন্ন ধৰণে আপোনালোকে দেখিব বিভিন্ন ধৰণে গ্লাছ চিচি কেমেৰাবিলাক ভাঙিছে আসবাবপত্ৰ অফিচিয়েল যিখিনি আপোনালোকৰ কালেকশ্যন আছিলে সেইবিলাকো প্ৰায় টোল গেটৰ কিছুমান গেটৰ পৰা কেইটামান পইণ্টৰ পৰা যিখিনি কৰ সংগ্ৰহ কৰা গৈছিলে সেইখিনি পইচা লৈ গৈছে তেখেতসকলে আৰু 7 নম্বৰ 6 নম্বৰ এই দুটা কাউণ্টাৰতো অগ্নিসংযোগ কৰিছে আপোনালোকে ফুটেজত দেখি 2 নম্বৰটো কৰিছে ফুটেজত দেখিব এইটো কোন হয় আমি গম নাপাওঁ আৰু আমাৰ এই বাহেতা চাৰ্লি বা আমাৰ এই মদনপুৰৰ এইখিনি ওচৰৰ পাজৰৰ ল'ৰাও নহয় এই ল'ৰাখিনি সম্ভৱ বাহিৰগতভাৱে আহিছে প্ৰায় 80-90 জন ল'ৰা আহিছে আৰু হাতত বিভিন্ন চোকাস্ত্ৰ যেনেকৈ আপোনাৰ ৰড লাঠি এইবিলাক লৈ কিনে সম্পূৰ্ণভাৱে এটা উগ্ৰ মূৰ্তি ধৰি এই টোলৰ যি বিধ্বংসী লীলা সিহঁতে কৰিছে তাৰ বাবে আমাৰ মদনপুৰৰ ৰাইজসকল বাহেতা চাৰ্লি এনেকুৱা আমাৰ যিখিনি আমাৰ ওচৰ চুবুৰীয়া ৰাইজসকল আছে ডেকা ল'ৰা আছে সকলোখিনি আমি ধিক্কাৰ দিছোঁ আৰু গৰিহণাৰ যোগ্য এই বিষয়ত আমাৰ প্ৰশাসন অলপ লেট হৈছে লেট হ'লেও কৰ্পৰেট কৰিছে সেইটো কাৰণে আমি প্ৰশাসনকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তথাপিও যিখিনি সময়ত পুলিচ আহিব লাগিছিল আৰক্ষী প্ৰশাসন আহিব লাগিছিল সেইখিনি প্ৰটেকশ্যন পোৱা নাই আৰু যাৰ কাৰণে আজি এই যি আমাৰ এই যিখিনি দুৰ্বৃত্তই যি কৰ্ম কৰিলে সেইখিনি আৰক্ষী লেটকৈ অহাৰ কাৰণে এইখিনি সম্ভৱ হৈছে Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.